আমি ঘর আমার গোটের ভাড়া আমি মহিলাকিটা গোট বানাইছি গোটের ভাড়া লোন নিয়ে পেলাম ঘর বানাইছি আমি 1 ঘন্টা টাইম দিয়ে চাইছি 1 ঘন্টা টাইম দিয়ে আমি ঘর গিটা খুলি আমি বসে টানি বেলা কি করি আমি কত আমাৰ সোণাপুৰ ৰাজহ চক্ৰৰ অধীনৰ কচুতলি পথাৰ যিখন গাঁও আছে এই গাঁৱত আমি আগতেও গভৰ্ণমেণ্ট মাটিত অভিযান চলাইছিলোঁ। আজি দ্বিতীয় পৰ্যায় হিচাপত যিখিনি ব্যক্তিগত পট্টাৰ মাটি আছে তাত আমাৰ উচ্ছেদ অভিযান চলোৱা হৈছে। আজি আমাৰ প্ৰথম দিনৰ ইভিকশ্যনত আমি 150টা ফেমিলি টাৰ্গেট কৰি লোৱা হৈছে, কিন্তু ইয়াত দেখিব বেছিভাগেই ঘৰ বাৰী এৰি গৈছে ইয়াৰ পৰা। খালি যি ষ্ট্ৰাকচাৰবিলাক খালী আছে সেই ষ্ট্ৰাকচাৰবিলাকত আমি অভিযান চলাইছোঁ যাতে তেখেতসকলে পুনৰ যাতে ইয়াত ঘূৰি আহি বসতি স্থাপন কৰিব নোৱাৰে। আৰু দ্বিতীয় কথা, কিছুমান ফেমিলি আছে এতিয়াও, কিন্তু তেনেকুৱা ফেমিলিৰ সংখ্যা বহুতেই কম। মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বিষয়টো বিচাৰাধীন আৰু তাত যিসকল পেটিশ্যনাৰ্ছ আছিলে সেই পেটিশ্যনাৰ্ছবিলাকৰ ওপৰতহে কোনো ধৰণৰ কোএৰ্চিভ একশ্যন ল'ব নালাগে বুলি ইতিমধ্যে ন্যায়ালয়ে নিৰ্দেশ প্ৰদান কৰিছে। আৰু সেইটো আমি অসমত আজি যিবিলাক উচ্ছেদ চলোৱা হৈছে সেইবিলাক পেটিশ্যনাৰ্ছ নহয়, আৰু যিসকলে পেটিশ্যনাৰ্ছসকলে কাগজ পাতি দখল আমাৰ ওচৰত দাখিল কৰিছিলে সেইসকল ব্যক্তিৰ কাগজ পৰীক্ষণ কৰা হৈছে আৰু তেনেকুৱা ব্যক্তিৰ ওপৰত কোনো ধৰণৰ কোএৰ্চিভ একশ্যন লোৱা হোৱা নাই।